নিৰুদ্দিষ্ট প্ৰখ্যাত সংগীত পৰিচালক ৰমেন বৰুৱাৰ ঘৰত মুখ্যমন্ত্ৰী ভাতৃ দীপেন বৰুৱাৰ সৈতে দীঘলীয়া বাৰ্তালাপ ৰমেন দাৰ ঘৰখনলৈ গৈ নষ্টালজিক মুখ্যমন্ত্ৰী ঘৰখনৰ লগত মোৰ বহুত দিনীয়া পুৰণা সম্পৰ্ক নিপ বৰুৱা আৰু নীৰেণ বৰুৱা দুইজনৰ লগত মই একেলগে ককা দেউতা নাতি হাতী বোলছবি কৰিছিলোঁ 23 দিন এই সন্ধান নাই বৰেণ্য সংগীত পৰিচালক ৰমেন বৰুৱাৰ আৰক্ষীৰ তদন্তটো স্পষ্ট ব্ৰহ্মপুত্ৰৰ বুকুতেই নিখোজ হ'ল বৰেণ্য সংগীত পৰিচালকগৰাকী তথাপিও সকলোৱে আশাৰে বাট চাইছে ৰমেন দা সুকলমে ঘূৰি আহক আৰু সেই আশাৰে ৰমেন বৰুৱাৰ লতাশিলৰ বিখ্যাত ঘৰখনত উপস্থিত হ'লগৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এইদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে দীঘলীয়া বাৰ্তালাপ কৰিলে ৰমেন দাৰ ভাতৃ প্ৰখ্যাত সংগীত শিল্পী দীপেন বৰুৱাৰ সৈতে এই ঘৰখনে কিদৰে মুখ্যমন্ত্ৰীক নষ্টালজিক কৰি তুলিলে শুনকচোন অনাতাঁৰ কেন্দ্ৰত কাম কৰি থকাৰ পৰাই নীৰেণ বৰুৱাৰ লগত মোৰ বহুত ব্যক্তিগত সম্পৰ্ক দীপেন বৰুৱাৰ গানৰ মই গানটো গায়ো থাকোঁ দীপেন দাৰ গান এনি মুহূৰ্ততে আৰু দীপেন দাৰ গান শুনি অত্যন্ত ভাল পাওঁ গিৰিন্দাৰ লগতো যথেষ্ট ভাল আছিলে পৰিয়ালটোৰ লগত সদায় আমাৰ শুভকামনা থাকেই আৰু অসমৰ এটা জাতীয় জীৱনৰ লগত অত্যন্ত নিবিড়ভাৱে জড়িত অসমক সন্মানিত কৰা এখন ঘৰ ঘটনাটো শুনি সকলোৰে মন দুখত আছে সকলোৰে মন শোকত মিয়মান হৈ আছে কিন্তু হাতত কৰিবলগীয়া একো নাই কাৰণে আমিও এক প্ৰকাৰ পথৰ সন্ধান বিচাৰি নোপোৱা এজন মানুহৰ ধৰণৰ অৱস্থাত থাকিবলগীয়া হৈছে অৱশ্যে তাৰ লগতে এতিয়াও আৰক্ষীয়ে ৰমেন দাৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে কিবা এটা খবৰ পাম বুলিয়ে মই অহা নাছিলোঁ কিন্তু আজি 23 দিন হ'ল দীপেন দা আৰু বৌসকলক আজি এবাৰ লগ কৰিলোঁ SDRF NDRF সকলোৱে চেষ্টা চলাই আছে পুলিচেও সকলোৱে চেষ্টা চলাই আছে কিন্তু 23 দিন পিছত আৰু ব্ৰহ্মপুত্ৰ নদীৰ পৰা ঘূৰি অহাৰো প্ৰমাণ নাই গতিকে কেতিয়াবা খুব ঋণাত্মকভাৱে ভাবিব মন যায় কিন্তু তাৰ লগত মানুহৰ সদায় মানুহ এটা আশাৰ ওপৰত জীয়াই থকা মানুহ তাৰ পিছ মুহূৰ্ততে মনত এটা আশা আহে নহয় কিবা এটা খবৰ পাম তেনেকৈ দুদুল্যমান অৱস্থাত সকলো আছে ময়ো আছোঁ ৰমেন বৰুৱাই ক'তো আত্মগোপন কৰি থকা নাই যদি কৰিলেহেঁতেন ইমান দিনে সেয়া পোহৰলৈ আহিলহেঁতেন ভাতৃ দীপেন বৰুৱাৰ সেই অনুভৱ ক'ৰবাত যদি আছেও কাৰোবাক মানা কৰিছে ধৰক ক'বলৈ তেওঁ নিজে নক'লেও বেলেগৰ দ্বাৰা হ'লেও কোৱাব কাৰণ গোটেই অসমতে বাহিৰতো এনেকুৱা জনাজাত প্ৰচাৰ হৈ গৈছে এনেকৈতো আৰু লুকাই থাকিব নোৱাৰে কাৰোবাৰ ঘৰত তেনেকৈ থাকিব নোৱাৰে এযোৰ কাপোৰ পিন্ধি গতিকে সেইটো এটা ফালৰ পৰা বৰ চিন্তানীয় বিষয় হৈছে আৰু তাৰ পৰা আকৌ এতিয়া পানীৰ তলত থাকিলেতো ইমান দিন 3-4 দিনত ওলাই যায় এতিয়া ইমান ভৰ বাৰিষা ক'ৰবাত নহয় ক'ৰবাত ওলালহেঁতেন কিন্তু আজি 23 দিন আকৌ মুহূৰ্ত নাই ওলোৱা নাই এতিয়া এইটো কি ৰহস্য গম পোৱা নাই আৰু হয়তো ক'ৰবাত লাগি ধৰিছে পানীত যদি আছে মুখ্যমন্ত্ৰীক কাষতে পাই পুনৰ আজি দীপেন বৰুৱাই এই বিখ্যাত ঘৰখনৰ সংৰক্ষণৰ প্ৰসংগ উত্থাপন কৰিলে খেলা ধূলা গান বাজনা অভিনয় ফিল্ম ডাইৰেকশ্যন পলিটিক্স মানে গোটেইবিলাক মইতো নিজে ৰঞ্জি ট্ৰফি পৰ্যন্ত খেলিছোঁ মোৰ দ্বাৰা গিৰিন্দাই খেলিছিলে 12 বছৰমান ৰঞ্জি ট্ৰফি নিপ বৰুৱা তেওঁ চিনেমা কৰাৰ আগতে সন্তোষ ট্ৰফি খেলিছিলে খুব ভাল ফুটবলাৰ আছিলে 2-3 বাৰ আছাম টিমৰ হৈ খেলিছে তেনেকৈ গিৰিন্দা আকৌ পলিটিক্সত আছিলে আকৌ 5জন অভিনেতা গোটেইবোৰ আছে মানে ইয়াত নথকা বস্তু একোৱেই নাই এখন ঘৰত গতিকে এনেকুৱা এখন ঘৰ সংৰক্ষণ কৰিব পাৰিলে চৰকাৰে খুব ভাল কথা আৰু এইটো কিন্তু মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা পৰিয়ালৰ প্ৰতিজন সদস্যৰ অনুমতি পালেহে চৰকাৰ এই ক্ষেত্ৰত আগবাঢ়িব তো সংৰক্ষণ কৰিম বুলিতো ক'ব নোৱাৰোঁ আৰু তেওঁলোকৰ পৰিকল্পনাও থাকিব গতিকে এইটোতো এটা ডাঙৰ মাটি বহুমূল্যৱান মাটি পৰিয়ালটোত ইমান মানুহ আছে তেওঁলোকৰ সন্তান আছে নাতি আছে গতিকে চৰকাৰৰ পৰা এই বিষয়ে কোৱাটো ঠিক নহয় কিন্তু পৰিয়ালে কিবা ক'লে তাক চৰকাৰে ৰেছপন্স কৰাটো বেলেগ কথা কেমেৰা পাৰ্চন বিনোদ অধিকাৰীৰ সৈতে বিকাশ শৰ্মা নিউজ লাইভ